So, hello dear students. First, এই বস্তুকেইটা অকণ চাই লোৱা এই বস্তুকেইটা মনত থাকিব লাগিব ঠিক আছে ইজি হয় বহুত ওমেগাক কয় এংগুলাৰ ফ্ৰিকুৱেন্সি ওমেগা ইকুৱেল টু কি হয় টুৱাইছ পাই বাই টি টি ইজ দ্য টাইম পিৰিয়ড মানে এটা কমপ্লিট অচিলেশ্যনত যোনটো টাইম লাগে এক্স ইকুৱেল টু 0 পৰা গৈছে এক্স ইকুৱেল টু প্লাছ এ পাইছে এক্স ইকুৱেল টু প্লাছ এ পৰা আকৌ এক্স ইকুৱেল টু মাইনাছ এ পাইছে আকৌ এক্স ইকুৱেল টু মাইনাছ এ পৰা এক্স ইকুৱেল টু 0 পাইছে দিছ ইজ ওৱান অচিলেশ্যন এই ওৱান অচিলেশ্যনত টাইমটো যোনটো লাগে দ্যাট ইজ কল্ড এজ টাইম পিৰিয়ড ঠিক আছে এফ ইজ কল্ড এজ ফ্ৰিকুৱেন্সিটো কি হয় 1/t টাইম পিৰিয়ড ঠিক আছে নাম্বাৰ অফ সাইকেলছ পাৰ সেকেন্ড ইজ ফ্ৰিকুৱেন্সি এংগুলাৰ ফ্ৰিকুৱেন্সি আৰু ফ্ৰিকুৱেন্সি দুটা বেলেগ বস্তু ঠিক আছে সো এই বস্তুকিটা আমি ইউজ কৰিম আগৰলে ভালকে চাই লোৱা বস্তুকিটা আৰু এটা বস্তু জানিলো আমি ওমেগা ইকুৱেল টু কি হয় √k/m where k is a force constant k কয় force constant বলে m is the mass omega is equal to √k/m এই ফৰ্মুলা কিটা লগত কনসিস্টেন্ট থাকিব লাগিব ঠিক আছে এইকিটা ফিংগাৰ টিপছত থাকিব লাগিব ইজি হয় বহুত omega is equal to twice pi by t 1/t equal to f omega equal to √k/m बस এইকিটা এতিয়া ফার্স্ট এই প্রবলেমটো সোচোন পজ কৰি পঢ়ি লোৱা টাইম পিৰিয়ডটো ওলাব লাগে ওকে এটো এক্সেলাৰেশন দি দিছে এক্সেলাৰেশন ইকুৱেল টু মাইনাস অফ b ইনটু x বহুত সিম্পল হয় এটো প্ৰবলেম জাস্ট তোমালোকক ওয়ার্ম আপ কৰিবৰ কাৰণে দিছো অলপমান সো এক্সেলাৰেশন ইকুৱেল টু মাইনাস অফ b ইনটু x আমি জানো SHM ত এক্সেলাৰেশনটো হয় মাইনাস অফ ওমেগা স্কয়াৰ ইনটু x where x is the displacement so এই দুটা ইকুয়েশনক যদি কম্পেয়ার করো ওমেগা স্কয়ারের ভ্যালু পাম b so omega will be √b omega হয় twice pi by t that is equal to b so t will be equal to twice pi by √b this is the time period okay so your answer to হৈ যাব twice pi by √b that is option number b next eto question so same হয় খালি টাইপটো অলমান বেলেগ হয় ইয়াতে এনেকুৱাকে দি দিছে এটো ডিসপ্লেসমেন্ট ইকুয়েশন বুলা দি দিছে দ্য ইকুয়েশন অফ এ পার্টিকল ঠিক আছে ইয়াতে সোয়া y টু ডিসপ্লেসমেন্ট হয় ঠিক আছে y টু ডিসপ্লেসমেন্ট হয় যদি y ডিসপ্লেসমেন্ট হয় এটো কি হ'ব d²y/dt² দ্যাট ইজ অ্যাক্সেলারেশন সো কি মই এটোকে লিখিব পাৰো অ্যাক্সেলারেশন a = -k * y ইয়াতে ডিসপ্লেসমেন্টটো y টার্মছত নাই দিয়া x টার্মছত নাই দিয়া y টার্মছত দিছে সো a = -k * y যদি কম্পেয়ার করা অসিলেশন ইকুয়েশনটো কি হ'ব লাগে মাইনাস অফ ওমেগা স্কয়ার y x বলে লিখো বাট ইয়াতে ডিসপ্লেসমেন্ট y বলে দিয়া আছে সো দুইটাক যদি কম্পেয়ার করা ওমেগা ভ্যালু পাবা √k where k is a constant সো টাইম পিরিয়ডটো কিমান হ'ব twice pi by √k আগৰটো নিচিনা সেম খালি ওয়েটো বেলেগ আছিল কাৰণে মই দেখালো এটো কোৱেশ্চন এক্সপ্ৰেছ কৰা কোৱেশ্চনটো দিয়া এক্সপ্ৰেছ কৰা ওয়েটো বেলেগ আছিল এটো এটো ইয়াৰ সলিউশনটো সো a = -ky ইয়াৰ পৰা লিখিব পাৰো বিকজ এই টার্মটো a হৈ যায় এটো যদি y হয় ডিসপ্লেসমেন্ট হয় এই টার্মটো a হ'ব সো a = -ky ওমেগা = কম্পেয়ার কৰিলে ওমেগাৰ ভ্যালু √k পাবা সো টাইম পিৰিয়ড = এটো পাবা বিকজ ওমেগা হয় twice pi by t ঠিক আছে আচ্ছা এতিয়া আহো এটো কোৱেশ্চন এই কোৱেশ্চনটো সো এটো ফ্ৰিকুৱেন্সি খুদি আছে যদি এই ইকুয়েশনটো SHM ৰ ইকুয়েশনৰ লগত কম্পেয়াৰ কৰে এটো এনেকা আছে x = a cos omega t + phi SHM ৰ ইকুয়েশন cos হ'ব পাৰে sin হ'ব পাৰে কৈছিলো cos হলে কি phi to 0 ইয়াতে সৰি sin হলে phi ভ্যালু 0 ইয়াতে মিন পজিশনত আৰু যদি cos ৰ ইকুয়েশন হয় phi ভ্যালু 0 এক্সট্ৰিম এন্ডত ঠিক আছে সো এটো cos ৰ ফৰ্মত লিখিছে বাট হেতুৰ আমাৰ দৰকাৰ নাই আমাক লাগে ফ্ৰিকুৱেন্সি সো এই ইকুয়েশনটো যদি কম্পেয়াৰ কৰো ওমেগা ভ্যালুটো 4 পাই বলে ক'ব পাৰো ওমেগা = কি হয় twice pi by t which is equal to 4 pi এটো 2 pi দি প্লে 2 টাইমস ক্যান্সেল আউট হৈ গল সো t = মই লিখিব পাৰো 1/2 t = মই লিখিব পাৰো 1/2 হয় না সো ফ্ৰিকুৱেন্সি কিমান হ'ব 2 হাৰ্টজ
ফ্ৰিকুৱেঞ্চি ইজ ইকুৱেল টু 1/t হয় সো ফ্ৰিকুৱেঞ্চি ইকুৱেল টু 2 হাৰ্টজ ওলাই যাব ঠিক আছে সিম্পল ভেৰি সিম্পল কুৱেশ্যন এনেকুৱা ইকুৱেশ্যনৰ পৰা কম্পেয়াৰ কৰা মই দিয়া নাছিলোঁ আগৰলৈকে সেইকাৰণে এটা দিলোঁ এতিয়া বহুত এইকেইটা বহুত ইজি কুৱেশ্যন হয় এইকেইটা তোমালোকে চবে পাৰা মই জানো তথাপিও মই জাষ্ট একবাৰ দেখাই দিলোঁ এইটো ইয়াৰ সলিউশনটো যোনটো মই তোমালোকক কৈ দিলোঁ ঠিক আছে আচ্ছা নেক্সট এইটো পাৰ্টত চাওঁ এইটো পাৰ্ট দি পেলাই বহুত কুৱেশ্যন আহে চোৱাচোন x ইকুৱেল টু 0 পৰা x ইকুৱেল টু প্লাছ a লৈকে গ'ল x ইকুৱেল টু প্লাছ a পৰা x ইকুৱেল টু মাইনাছ a লৈকে আহিলে x ইকুৱেল টু মাইনাছ a পৰা x ইকুৱেল টু 0 লৈকে গ'ল কি মই ক'ব পাৰোঁ এটা অচিলেশ্যন কমপ্লিট হ'ল টাইমটো কি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে কেপিটেল টি দিছ ইজ দ্য টাইম পিৰিয়ড এই গোটেইখিনি বস্তু হওঁতে যোনটো টাইম লাগিলে সেই টাইমটো হয় গোটেইখিনি বস্তু মানে 0 পৰা প্লাছ a পৰা মাইনাছ a আকৌ মাইনাছ a পৰা 0 এইখিনিত যোনটো টাইম লাগিলে সেইটো টাইম পিৰিয়ড কেপিটেল টি বুলি ৰিপ্ৰেজেণ্ট কৰোঁ এতিয়া ইয়াতে চোৱা ইয়াতে কিছুমান এই বস্তুকেইটা মনত ৰাখিবা কি ফ্ৰম x ইকুৱেল টু 0 টু x ইকুৱেল টু প্লাছ a এইখিনিৰ পৰা এইখিনিলৈকে আহোঁতে টাইম কিমান লাগে t/4 আকৌ x ইকুৱেল টু প্লাছ a পৰা x ইকুৱেল টু 0 লৈকে আহোঁতে টাইম কিমান লাগে t/4 আকৌ x ইকুৱেল টু 0 পৰা x ইকুৱেল টু মাইনাছ a x ইকুৱেল টু 0 টু x ইকুৱেল টু মাইনাছ a টাইম কিমান লাগে t/4 আকৌ x ইকুৱেল টু মাইনাছ a টু x ইকুৱেল টু 0 টাইম কিমান লাগে t/4 এই গোটেইকেইটা কমপ্লিট কৰিলেই তোমালোকে ওৱান অচিলেশ্যন বুলি ক'ব পাৰা x ইকুৱেল টু 0 পৰা আকৌ x ইকুৱেল টু 0 আহিলে ওৱান অচিলেশ্যন এই গোটেইকেইটা প্লাছ কৰিলে টিও পাবা এইটো নেক্সট মোৰ কুৱেশ্যনটো হ'ল এইকেইটা হয় এইকেইটা মনত ৰাখিব লাগিব ঠিক আছে নেক্সট মোৰ কুৱেশ্যনটো হ'ল x ইকুৱেল টু 0 টু x ইকুৱেল টু a/2 কিবা এইখিনি জেগাত হ'ব x ইকুৱেল টু 0 পৰা x ইকুৱেল টু প্লাছ a লৈকে টাইম কিমান লাগে t/4 সো x ইকুৱেল টু 0 পৰা x ইকুৱেল টু a/2 লৈকে কিমান টাইম লাগিব সিমিলাৰলি x ইকুৱেল টু a/2 পৰা x ইকুৱেল টু প্লাছ a লৈকে কিমান টাইম লাগিব এইকেইটা কুৱেশ্যন কি এনেকুৱা হ'ব নেকি t/8 0 পৰা প্লাছ a লৈকে t/4 লাগে সো 0 পৰা a/2 লৈকে কিমান লাগিব t/8 আকৌ t/8 সো আনসাৰ ইজ নো এইটো নহয় ঠিক আছে কিয় নহয় কিয় কি এই পাৰ্টিকলটো ইয়াতে যোনটো অচিলেট কৰি থাকিব তাৰ ভেলচিটিটো কনষ্টেণ্ট নহয় ঠিক আছে এইটো হয় কি ইয়াতে ভেলচিটিটো মেক্সিমাম হয় আকৌ যেতিয়া এইপিনে গৈ থাকিব ভেলচিটি কমি ভেলচিটি 0 হয় আকৌ 0 পৰা ভেলচিটি বাঢ়ি ভেলচিটি মেক্সিমাম এইখিনি জেগাত হয় আকৌ এইপিনে গ'লে কমি থাকে আকৌ 0 আকৌ ইয়াৰ পৰা বাঢ়ি এইখিনি জেগাত মেক্সিমাম হয় যিহেতু কনষ্টেণ্ট ভেলচিটি নহয় আমি ক'ব নোৱাৰোঁ কি x ইকুৱেল টু 0 টু x ইকুৱেল টু a/2 বা x ইকুৱেল টু প্লাছ a/2 টু x ইকুৱেল টু প্লাছ a ভেলুটো t/8 হ'ব ঠিক আছে নেক্সট কুৱেশ্যনছকেইটা মোৰ এইটোৰ ওপৰতে এইটো বহুত ফেমাছ ৰিলেশ্যন হয় আৰু বহুত ইজি বস্তু হয় চব বস্তুটো এনেকুৱা হয় যদি মই কওঁ x ইকুৱেল টু 0 টু x ইকুৱেল টু a/2 টাইমটো লাগে t1 আৰু যদি x ইকুৱেল টু a/2 টু x ইকুৱেল টু প্লাছ a টাইমটো লাগে t2 তেতিয়াহ'লে t1/t2 ৰেচিঅ'টো হয় 1:2 ঠিক আছে দ্যাট ইজ t2 টো বেছি টাইম লাগিব বিকজ t2ত ভেলচিটিটো কমি গ'ল যেতিয়া ইয়াৰ পৰা গৈ থাকে ভেলচিটিটো কমি চেণ্টাৰত মেক্সিমাম হয় আকৌ ভেলচিটিটো কমি গৈ থাকিব কমি এইখিনি জেগাত 0 হয়গৈ ঠিক আছে ভেলচিটিটো কমি গৈ থাকে যিহেতু ভেলচিটিটো কমি গৈ থাকে এইখিনিৰ পৰা এইখিনিলৈকে অহা টাইমটো বেছি লাগিব দ্যাট ইজ t2 টো বেছি হ'ব সো ৰেচিঅ'টো কি হয় t1:t2 ইকুৱেল টু 1/2 ঠিক আছে t2 টো বেছি হয় কাৰণে এটা 2 থাকে আৰু নেক্সট কি t1 প্লাছ t2 ইকুৱেল টু t/4 হ'ব ঠিক আছে এই দুটা দি পেলাই আমি টাইম কেইটা ওলাই ল'ব পাৰোঁ এইকেইটা ৰিলেশ্যন যদি মনত থাকা ঠিক আছে ৰেচিঅ'টো মনত ৰাখিব লাগিব t/4টো মনত থাকিব t1 প্লাছ t2 ইকুৱেল টু যে t/4 এইখিনিৰ পৰা এইখিনিলৈকে আহোঁতে t/4 হ'ব সেইটোতো মনত থাকে মনত কোনটো নাথাকে এইটো ঠিক আছে এইটো কেনেকৈ মনত ৰাখিবা ৰেচিঅ'টো 1:2 বা 2:1ত কনফিউজন হৈ যায় চোৱা t1টো কম টাইম লাগিব বিকজ ইয়াতে ভেলচিটিটো বেছি হ'ব এই পিনৰ পৰা গৈ থাকে চেণ্টাৰত মেক্সিমাম ভেলচিটি গৈ থাকোঁতে ভেলচিটি কমি 0 হয়গৈ সো এইখিনি জেগা t1ৰ কাৰণে এইখিনি জেগাত ভেলচিটিটো বেছি আৰু এইখিনি জেগাত ভেলচিটিটো কম ভেলচিটি কম মানে টাইম বেছি সো t2ৰ লগত 2 থাকে t1ৰ লগত 1 থাকে
ঠিক আছে আৰু এটা ৰিলেশ্যন আমাৰ ওচৰত কি থাকে t1 + t2 = 4 t/4 এই দুটা ৰিপ্লে আমি সলভ কৰিব পাৰোঁ যি অসিলেশ্যনৰ প্ৰব্লেম থাকক এইটো কনসেপ্ট বেস্ট সো চোৱা মই দেখাওঁ দুটামান কোৱেশ্চন এইটো কনসেপ্ট বেস্ট এইটো পজ কৰি পঢ়ি লোৱা ঠিক আছে এম্প্লিটিউড a দিয়া আছে টাইম পিৰিয়ড t দিয়া আছে travel half of the amplitude from equilibrium position কিমান হ'ব হেতু খুদিছে that is বহুত সিম্পল কোৱেশ্চন চোৱা কি দিয়া আছে কোৱেশ্চনটো দিয়া আছে এটো মাইনাস এ এটো প্লাস এ এটো 0 half of the amplitude that is a/2 লৈকে যাওঁতে কিমান টাইম লাগে হেতু খুদি আছে এটো যদি মই t1 বুলি কওঁ t1 ৰ ভ্যালুটো কিমান হয় হেতু খুদি আছে আচ্ছা ইয়াতে টাইমটো কেনেকৈ ব্ৰেক হৈছে 1:2 টোটাল টাইম কিমান লাগিছে t/4 0 পৰা a লৈকে যাওঁতে টাইম লাগিছে t/4 সো t1 ৰ ভ্যালুটো কিমান হ'ব 1:2 ৰেশিওত ভাঙিছে মানে কি মই ক'ব পাৰো 1/3 * t/4 হ'ব that is t/12 এইখিনি পৰা এইখিনিলৈকে যাওঁতে টাইম লাগিব t/12 t is the time period capital T is the time period ঠিক আছে ৰেশিও হেল্প লৈছো এইখিনি পৰা এইখিনিলৈকে যাওঁতে টোটাল টাইম লাগে t/4 ৰেশিওত কি এইখিনিলৈকে 1 এইখিনিলৈকে 2 1:2 মানে 1/3 1/3 * t/4 হ'ব সো এইখিনি পৰা এইখিনিলৈকে আহোতে লাগে t/12 ঠিক আছে নহলে বহুত ডাঙৰ ইকুৱেশ্যন লগাই পেলাও সলভ কৰিব পাৰি এই বস্তুটো বাট মই ভাবো ইমান ডাঙৰ ইকুৱেশ্যন লগাই পেলাই সলভ কৰাতকৈ সিম্পল কনসেপ্ট এটো মনত ৰাখিলে ভাল হয় সো আনসাৰ ইজ t/12 নেক্সট হয় এটো পজ কৰি পঢ়ি লোৱা কোৱেশ্চনটো এটোত খুদি আছে a পৰা a/2 লৈ আহোতে কিমান টাইম লাগে হেতু খুদি আছে সো পাৰ্টিকলটো ইয়াতে আছে ইয়াৰ পৰা ইয়াৰলৈকে আহোতে a পৰা a/2 লৈকে আহোতে টাইমটো লাগে এই টাইমটো লাগে সো এটো যদি t1 লোৱা এটো যদি t2 লোৱা টোটাল টাইমটো কিমান এইখিনি পৰা এইখিনিলৈকে আহোতে টোটাল টাইমটো কিমান লাগিব t/4 এটা t2 ভ্যালুটো লাগে ৰেশিওটো কিমান 1:2 মানে কিমান হ'ব 2/3 * t/4 to replace 2 times that is t/6 এইখিনিত t/6 লাগিব so answer will be t/6 second এটো হ'ব answer is t/6 ঠিক আছে সিম্পল এই ৰেশিওটো মনত ৰাখিলে বহুত ইজি হয় এটো চোৱা SHM time period দিয়া আছে time taken by the particle to go directly from mean position to half of the amplitude t/12 same question হৈ গ'ল আকৌ ঠিক আছে এটো আকৌ আগতে বুজাই থৈছো চোৱা হলো 0 a/2 0 পৰা a/2 লৈ আহোতে কিমান টাইম লাগে হেতু খুদি আছে টোটাল টাইম কিমান লাগিব 0 পৰা a লৈকে t/4 ৰেশিওটো কিমান এইখিনি জায়গাত 1 এইখিনি জায়গাত 2 এই t1 ৰ ভ্যালুটো খুদি আছে t1 is to t2 হয় 1/2 সো কেনেকৈ ব্ৰেক হ'ব 1/3 * t/4 that is going to be t/12 সো এটোৰ অপচন t/12 আগত এটো চোৱা এটো ভাল কোৱেশ্চন পজ কৰি পঢ়ি লোৱা এই কোৱেশ্চনটোত কোৱা আছে amplitude to 4 cm so this is x = 4 this is x = 0 and this is half x = 2 আধাটো এটা খুদি আছে কি কোৱেশ্চনটো কি খুদিছে x = 2 to x = 4 and back again 2 পৰা 4 লৈকে গৈ প্লে মানে ইয়াৰ পৰা ইয়াৰলৈকে যায় আকৌ ৰিটাৰ্ণ ইয়াৰ পৰা ইয়াৰলৈকে আহোতে টোটাল টাইমটো কিমান লাগিব সো আমাৰ কি আছিল t1/t2 আছিল সো কোৱেশ্চনত আমাক খুদি আছে 2 times of t2 এইখিনি পৰা গৈ আকৌ ৰিটাৰ্ণ t2 এইখিনি যাওঁতে লাগিব t2 আকৌ আহোতে লাগিব সো 2 times of t2 আমাক কোৱেশ্চনত খুদি আছে কিমান হ'ব সো t2 ভ্যালুটো কিমান আছিল মনত আছে না এতিয়ালৈকে মনত হৈ যাব লাগে t1 টো হয় t/12 আৰু t2 টো হয়
t/6 ঠিক আছে t/12 and t/6 যদি এটো মনত ৰাখি লোৱা তেতিয়াটো আৰু সিম্পল হৈ যায় নহলে বিচাৰিলে তোমালোকে আকৌ কৰিও ল'ব পাৰা ব্ৰেক কি হ'ব 1:2 ৰেশিওত সো t2 টো খুদি আছে মানে 2/3 into t/4 t/4 2 ৰিপ্লাই 2 টাইমছ কেনসেল হ'ব so you will get t/6 এই টাইমটো হয় t/6 2 times of t/6 2 times of t2 that is t/3 that is answer to হৈ যাব capital t/3 ঠিক আছে answer to 2 times of t2 হ'ব 2 times of t2 value t/6 পালা so answer to হৈ যাব t/3 এটা এটো কোৱেশ্চনত capital T value to দিয়া আছে so time period 1.2 second so capital T value দিয়া আছে 1.2 that is যদি solve কৰা 1.2 divided by 3 you'll get 0.4 seconds this is the answer eto 0.4 seconds next eto question so pause kori pohilwa simple question hoy eto dia ase silver 108 gram per mole 108 gram per mole এটো খুদি কি আছে ফ্রিকোয়েন্সি দিয়া আছে f এর ভ্যালু দিয়া আছে what is the force constant মানে k ভ্যালু তো খুদি আছে ঠিক আছে k ভ্যালু তো খুদি আছে আচ্ছা সো এটো f এর ভ্যালু f ওমেগা ইজ ইকুয়াল টু কি হয় twice pi divided by t এটোকে মই ওমেগা ইকুয়াল টু twice pi into frequency লিখিব পাৰো twice pi into frequency আকৌ ওমেগাৰ ভ্যালুটো কি হয় √under of k/m so এই k ভ্যালুটো ওলাব লাগে ইয়াৰ পৰা ঠিক আছে এটো সো omega is equal to twice pi by t so omega is equal to twice pi f frequency this is omega equal to √under of k/m k ভ্যালুটো খুদি আছে so k লিখিব পাৰি স্কয়ারিং on both side কৰি 4 pi square f square m so 4 pi square f square কৰিলো f এর ভ্যালু 10 power 12 দিয়া আছে m তো কি 108 gram per mole দিয়া আছে so এটো সলভ কৰো কিমান গ্রাম হ'ব ডিভাইডেড বাই অ্যাভোগাড্ৰোস নাম্বার হৈ যাব আৰু এই ৰিজাল্টটো গ্ৰামতহে পাম এসআই ইউনিটৰ কাৰণে কেজি লাগিব so into 10 power of -3 এটো যদি গুটেটো সলভ কৰা ৰিজাল্টটো পাবা 7.1 নিউটন per meter ঠিক আছে কে এর ইউনিট টু নিউটন per meterত আহিব so ৰিজাল্টটো হৈ যাব অপচন নম্বৰ ডি option number D is the result এনেকুৱা টাইপ আছে সচোন এনেকুৱা টাইপটো পজ কৰি পঢ়িলো SHM কৰি আছে ম্যাক্সিমাম এক্সেলাৰেশন ভ্যালু আলফা দিয়া আছে ম্যাক্সিমাম ভেলোসিটি ভ্যালু বিটা দিয়া আছে টাইম পিরিয়ডটো খুদি আছে সো বহুত সিম্পল হয় ম্যাক্সিমাম এক্সেলারেশন কি হয় acceleration maximum will be omega square a amplitude this is equal to আৰু maximum velocity value to কি হয় a times of omega so maximum acceleration কিমান দিয়া আছে চাই লও একবাৰ alpha দিয়া আছে আৰু maximum velocity beta দিয়া আছে alpha আৰু maximum velocity beta time period to লাগে দুইটাক ডিভাইড কৰি দিও দুইটা ইকুয়েশনক যদি ডিভাইড কৰি দিও তেতিয়ালে কি পাম a ক্যান্সেল হ'ব এটা ওমেগা দি এটা ওমেগা ক্যান্সেল হ'ব so omega value পাই যাবা alpha by beta omega is equal to alpha by beta আকৌ omega কি হয় twice pi by t this is equal to alpha by beta so t equal to কি হৈ যাব twice pi beta by alpha this is the time period ও খুদিব পাৰে ফ্রিকোয়েন্সিও খুদিব পাৰে টাইম পিরিয়ড পালা ফ্রিকোয়েন্সিটো তাৰ উল্টা কৰি দিবা so ইয়াৰ ৰিজাল্টটো হৈ যাব এটো ঠিক আছে so এইকেইটা বস্তু থলো নেক্সট ভিডিওত আমি টাইম পিরিয়ড উলাবলৈ চাম যেটা ফোর্স এটা লাগি থাকে ঠিক আছে হোপফুলি আৰু এটা ভিডিওত এটা বা দুটা ভিডিওত এই অসিলেশনস চ্যাপ্টাৰটো কমপ্লিট হৈ যাব ওকে so thank you